ওদালগুৰি জিলাৰ মাজবাট ৰাজচক্ৰ এলেকাত গৰৈমাৰী বজাৰ খোলাৰ হাইস্কুল খেলপথাৰত 19 মাৰ্চৰ পৰা 27 মাৰ্চ তাৰিখলৈকে শ্ৰীমদ ভাগৱত মহাপুৰাণ সপ্তাহ জ্ঞান মহাযজ্ঞৰ আজি কলহ যাত্ৰাত গজৰাজক সাক্ষী কৰি ৰাধে ৰাধে ভক্তসকলে হাতে হাতে কলহ লৈ প্ৰায় 1000ৰো অধিক ভক্তসকলক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাতিপুৱা 8 বজাত ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীমদ ভাগৱত মহাপুৰাণ মহাযজ্ঞ উদযাপন সমিতিৰ সভাপতি জ্ঞান বাহাদুৰ চেত্ৰীয়ে। 7 দিনৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে মাজবাটবাসী রাইজক সহায় সহযোগ करार কাৰণে আহ্বান জনায় পৰিচালনা সমিতিয়ে। आज हाम्रो कलश जात्रा भव्य रूपले भयो र हुँदैछ। योभन्दा अझै राम्रो हुन्छ भने अझै हामी आशा गर्दछौँ र आज कलश जात्रा सके पछाडि भोलि हाम्रो कथावाचक छ, हाम्रो देवी प्रतिभाज्यू पनि हाम्रो साथमा आउनु भएको छ। उहाँको साथमा हामी अहिले गएर पण्डालमा हाम्रो यहाँ सबै प्रसाद एउटा उहाँ बनिरहेको छ। प्रसाद खाएर भोलिको दिन हाम्रो कथावाचक हुनेछ र एकदम सबैजनालाई तपाईहरु हजुरहरूलाई एकदम हात जोडी राधे राधेको साथमा विनम्र अनुरोध गरेर आह्वान गर्दछौँ। हजुरहरू हाम्रो पण्डालमा आएर हाम्रो कथावाचक सुनिदिनुहुन्छ होला भन्ने पूर्ण आशा गर्दछौँ। राधे राधे। म অসমবাসী ৰাইজলৈ আমি আয়োজক কমিটিৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি বিশ্ব শান্তি আৰু মানৱ কল্যাণাৰ্থে আমি এই বিশাল ভাগৱতৰ আয়োজন কৰিছোঁ। আশা কৰিছোঁ গোটেই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে ইয়াত আহিব, অংশগ্ৰহণ কৰিব, শ্ৰৱণ পাঠ কৰিব। লগতে আমি ধৰক বিভিন্ন কাৰ্যসূচীৰে এই 9 দিনীয়া প্ৰগ্ৰামখন আমি পাতিছোঁ, ভাগৱতখন পাতিছোঁ। ইয়াৰে ভিতৰত আজি প্ৰথম দিনৰ কাৰ্যসূচীটো হ'ল কলহ যাত্ৰা। কলহ যাত্ৰাৰ কাৰণে আমি পানী ল'বৰ কাৰণে ধনশিৰি নদীত উপস্থিত হৈছোঁহি আৰু এনেকৈ ক্ৰমান্বয়ে কালিৰ পৰা আমাৰ ভাগৱত পাঠ হ'ব। সমাজৰ উদ্যোগত শ্ৰীমদ ভাগৱত কথা আয়োজন কৰা হৈছিল। আজি 19 মাৰ্চ, আজি কলশ যাত্ৰা। আমাৰ গজৰাজত আগত লৈ কললৈ আমি কলশ যাত্ৰা ধনশিৰি নদীত আহিছোঁহি। ইয়াৰ পৰা কলশ উঠাই কিনি আমি আমাৰ ভাগৱত লৈ যাম। গতিকে মই এইটোৱে আহ্বান কৰিম যে মাজবাটবাসী গোটেইকেইটা অহাকালিৰ পৰা 26 তাৰিখলৈকে কথা হ'ব। সেই কথা শ্ৰৱণ কৰিবৰ কাৰণে আপোনালোকে দলে বলে আহিব বুলি আমি আশা কৰোঁ। লগতে আমাক ইয়াত 30,000 মানুহৰ সমাগম হোৱা আশা আছে। গতিকে ইহঁতক চবেই আমি পৰিস্থিতি বজাই ৰাখিবৰ কাৰণে মাজবাটবাসীক আমি সহায় সহযোগৰ কাৰণে আহ্বান কৰিম। হয় আমি চবেই জাতি ইয়াত মিলি বহিছোঁ। যেনিবা আমি নেপালী হ'লোঁ, গোৰ্খা আদিবাসী আছে, ইয়াত বেংগলী সম্প্ৰদায় আছে, ইয়াত অসমীয়া সম্প্ৰদায় আছে, ইয়াত বড়ো সম্প্ৰদায় আছে। আমি গোটেইকেইটা জাতি মিলি কিনি এই ধৰ্ম অনুষ্ঠানটো আয়োজন কৰিছোঁ। হয়, আমি আজি বহুত সুখী, আমি বহুত ভাল পাইছোঁ। এনেকৈ 4 বছৰ আগত এনেকৈ ভাগৱত আমি কৰিছিলোঁ। তাৰ পৰা ভব্য ৰূপত এবাৰ কৰিলোঁ। যদি ঈশ্বৰে বচাই ৰাখে আৰু 4 বছৰ পিছত ইয়াৰ পৰা ডাঙৰ কৰিম বুলি আশা কৰোঁ। হয়, আপোনালোকে এনেকৈ ভাগৱত আমি যেনেকুৱা কৰিছোঁ, আমি হিন্দু ধৰ্ম যিহেতুকে আমাৰ হিন্দু ধৰ্ম বচাবৰ কাৰণে আপোনালোকেও আপোনাৰ জেগাত এনেকুৱা ভাগৱতৰ উৎসৱ কৰি থাকিব বুলি মই আশা কৰোঁ। হয়, সেইকাৰণে মেইন উদ্দেশ্য আমাৰ সেইটোৱে। আমাৰ ইয়াৰ এলেকাতো ধৰ্ম পৰিৱৰ্তন হৈ কিনি মানুহে বিভিন্ন ধৰ্মত গৈছে। আমি অলপ সেই বিষয়লৈ চিন্তিত। সেইকাৰণে এই ধৰ্ম অনুষ্ঠান পতা কাৰণটো আচলতে সেইটোও হয়। এই ভাগৱত পাঠ শ্ৰৱণ কৰি কিনি মানুহে বেলেগ ধৰ্মত নাযাব বুলি আমি আশা কৰোঁ। মাজবাটৰ পৰা অমৃত নিউজ 24/7।